নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আৰু মই তোমালোকক আজি মধ্যযুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ পাঠটিৰ দ্বিতীয় অংশটি আলোচনা কৰিম ইয়াৰ আগৰ ক্লাছত তোমালোকে পাইছা যে মধ্যযুগৰ পৰৱৰ্তী কালছোৱাত আমাৰ দেশলৈ কেনেকুৱা ধৰণৰ দেশীয় আৰু বিদেশী শক্তিৰ আগমন ঘটিছিল তোমালোকে পাইছা সাতবাহনসকলৰ কথা মনত আছে নাই সাতবাহনসকলৰ কথা পঢ়িছা তোমালোকে পঢ়িছা আজি তোমালোকক ইয়াৰ পৰৱৰ্তী কালছোৱাত সাতবাহনসকলৰ পিছতনো কোনে ৰাজত্ব কৰিছিল কি হৈছিল কেনেকুৱা আছিল দেশৰ সামাজিক সাংস্কৃতিক দিশসমূহৰ বিষয়ে আটাইবোৰ কথা আজি আমি আলোচনা কৰিম ঠিক আছে এতিয়া চাও আহা আজি আমি কি শিকিম আজি আমি শিকিম যে দক্ষিণ ভাৰতৰ দেশীয় ৰাজ্যসমূহৰ বিষয়ে আজি আমি শিকিব পাৰিম তাৰ পিছতে আমি শিকিম যে ইন্দ্ৰগীসকলৰ সামাজিক আৰু সাংস্কৃতিক দিশৰ বৰঙনি দেশীয় ৰাজ্যসমূহৰ বিষয়ে শিকিমে আৰু ইন্দ্ৰগীসকলৰ কথা শিকিম ইয়াৰ আগত আমি কি শিকিছিলো শুংগসকলৰ কথা শিকিছিলো হয় নাই তাৰ পিছত সাতবাহনসকলৰ কথা শিকিছিলো আজি আমি শিকিম ইন্দ্ৰগীসকলৰ কথা মুখ্যতঃ ইন্দ্ৰগী দেশীয়সকলৰ কথাটো শিকিমেই দেশীয় ভাৰতৰ দেশীয় ৰাজ্যসমূহৰ কথাটো শিকিমেই দেশীয় ৰাজ্যসমূহৰ উপৰিও আমি কি শিকিম ইন্দ্ৰগীসকলৰ কথা শিকিম ঠিক আছে এতিয়া চাও আহা আমি দেশীয় ৰাজ্যসমূহ চাই লওঁ প্ৰথমতে দেশীয় ৰাজ্যসমূহ দক্ষিণ ভাৰতৰ দেশীয় ৰাজ্য বুলি কোৱাৰ লগে লগে মুখ্যতঃ কি পাম আমি তিনিখন ৰাজ্য পাম তেতিয়া মেপত চাইছিলা নহয় তোমালোকে আগৰ ক্লাছত মেপখন যে চাইছিলা তোমালোকৰ পাঠ্যপুথিটো আছে মেপ এখন আছে মেপখন যদি মানচিত্ৰখন যদি তোমালোকে চোৱা দেখিবা দক্ষিণ ফালে কি আছিল তিনিখন ৰাজ্য আছিল সেই তিনিখন হল চোল চেৰা আৰু পাণ্ড মনত থাকিব এই তিনিখন ৰাজ্যই কি কৰিছিল 400 বছৰ কাল ৰাজত্ব কৰিছিল ভাৰতবৰ্ষৰ দক্ষিণ ফালে কি কৰিছিল 400 বছৰ কাল ৰাজত্ব কৰিছিল তাৰ পিছত কি কৰিছিল এই তিনিখন ৰাজ্যক একেলগে কি বুলি জনা যায় ত্ৰিৰাজ্য এটো মনত ৰাখিবা দেই ত্ৰিৰাজ্য বুলিলে কাক বুজা হয় তিনিখন ৰাজ্য আৰু এই তিনিখন ৰাজ্য কি চোল চেৰা আৰু পাণ্ড থাকিব মনত ঠিক আছে এতিয়া চোৱা ইয়াৰ উপৰিও সেই সময়ত বহুতো সৰু বৰ ৰাজ্য আছিল এই তিনিখনৰ উপৰিও আৰু বিভিন্ন ধৰণৰ ৰাজ্য আছিল আৰু এই সমূহৰ কথা আমি কৰ পৰা পাওঁ সেই যুগৰ মুদ্ৰা শিলালিপি বা বিভিন্ন গ্ৰন্থৰ পৰা আমি জানিব পাৰো ঠিক আছে তাৰ পিছত এতিয়া চোৱা দক্ষিণ ভাৰতৰ ৰাজপৃষ্ঠপোষকতাত যি কবি সন্মিলন ঘটিছিল সেই কবি সন্মিলন অনুষ্ঠিত হৈছিল সেয়া আছিল সংগম এতিয়া আমি পাম যে দক্ষিণ ভাৰতৰ মানে যি সময়ত দক্ষিণ ভাৰতৰ ৰাজপৃষ্ঠপোষকতাত ৰজাৰ পৃষ্ঠপোষকতাত কি হৈছিল কবি সন্মিলন হৈছিল আৰু সেই কবি সন্মিলনক কি বুলি কোৱা হৈছিল সংগম এটো হল সংগম বুলিলে কি বুজা দক্ষিণ ভাৰতৰ ৰাজপৃষ্ঠপোষকতাত কিছুমান তামিল কবি সন্মিলনৰ সৃষ্টি হৈছিল আৰু এই তামিল কবি সন্মিলনক কি বুলি কোৱা হয় সংগম বুলি কোৱা হয় আৰু তাত যি এই যুগৰ সাহিত্য আৰু সেই সময়ত যি সাহিত্য ৰচনা হৈছিল মানে কি ধৰি লোৱা কবি সন্মিলন এখন অনুষ্ঠিত কৰাৰ লগে লগে কিছুমানটো সাহিত্য ৰচনা হ'ব বা সেই সময়ত আনুষংগিক কিছুমান সাহিত্য ওলাইছিল আৰু সেই সাহিত্যক কি বুলি কোৱা হয় সংগম সাহিত্য বুলি কোৱা হয় ঠিক আছে আৰু এই সংগম সাহিত্য দুই প্ৰকাৰৰ বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক মনত থাকিবনে বৰ্ণনাত্মক আৰু নীতি শিক্ষামূলক সংগম সাহিত্য দুই প্ৰকাৰৰ প্ৰথমটো হৈছে বৰ্ণনাত্মক আৰু দ্বিতীয়টো হৈছে নীতি শিক্ষামূলক ঠিক আছে এতিয়া চাও আহা আমি এই সাহিত্যই কি কৰিছিল এই সাহিত্যই সেই সময়ছোৱাৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন মানে সাহিত্যই কি কৰে এটা যুগক প্ৰতিনিধিত্ব কৰে আমি এটা যুগৰ যদি সাহিত্য পঢ়িলে আমি কি জানিব পাৰো সেই সময়ছোৱাত কি চলি আছিল হেয়া জানিব পাৰো সাহিত্যই কি কৰে এটা যুগক প্ৰতিনিধিত্ব কৰে আৰু সেই সময়ছোৱাৰ সাহিত্যৰ পৰা আমি সেই সময়ৰ ৰাজনৈতিক আৰ্থ সামাজিক আদি পৰিৱৰ্তনসমূহ আমি কি জানিব পাৰো এতিয়া আহা জানি থওঁ আহা চাবা চোল ৰাজ্যৰ ৰাজধানী কি আছিল উৰেয়ু তিনিখন যে ৰাজ্যৰ কথা পঢ়িলা চোল চেৰা পাণ্ড চোল ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল উৰেয়ু আছিল দেই মনত ৰাখিবা উৰেয়ু
চোল ৰাজ্যৰ ৰাজধানী হল উৰেয়ু দ্বিতীয়তে চোৱা চেৰা ৰাজ্যত কি আছিল শক্তিশালী নৌবাহিনী আছিল চেৰা ৰাজ্যত এটা শক্তিশালী নৌবাহিনী আছিল আৰু পাণ্ড ৰাজ্যত কি আছিল এগৰাকী মহিলা শাসনকৰ্তা আছিল চোল ৰাজ্যত কি আছিল চোল ৰাজ্যৰ ৰাজধানী আছিল উৰেয়ু চেৰা ৰাজ্যত এটা শক্তিশালী নৌবাহিনী আছিল আৰু পাণ্ড ৰাজ্যত এগৰাকী মহিলা শাসনকৰ্তা আছিল বুলি জানিব পাৰো মানে এগৰাকী মহিলাই শাসন কৰিছিল পাণ্ড ৰাজ্যখন কি কৰিছিল এগৰাকী মহিলাই শাসন কৰিছিল ঠিক আছে এতিয়া চোৱা ইণ্ডো গ্ৰীকসকলৰ কথা পঢ়িম এতিয়া আমি প্ৰথমতে আমি আগতেটো পঢ়িলো ন যে দেশীয় ৰাজ্য পঢ়িলো দেশীয় ৰাজ্যৰ ভিতৰত কি আছিল তিনিখন ৰাজ্যৰ কথা আমি পালো তেওঁলোকে 400 বছৰ কাল ৰাজত্ব কৰিছিল সেই তিনিখন ৰাজ্যক একেলগে ত্ৰিৰাজ্য বুলি কয় তাৰ পিছত আমি সংগম সাহিত্যৰ কথা পঢ়িলো এতিয়া আমি পঢ়িম ইণ্ডো গ্ৰীকসকলৰ কথা মৌৰ্যসকলৰ পৰৱৰ্তী যুগত ভাৰতবৰ্ষলৈ বিদেশী শক্তিৰ আগমন ঘটিছিল এইটো কথা আমি আগতে পাইছো নাই কিছুমান দেশীয় আৰু কিছুমান বিদেশী আহিছিল অতীজৰে পৰা ভাৰতীয় সাংস্কৃতিক আদান প্ৰদানেও বিদেশী শক্তিক ভাৰতবৰ্ষলৈ আকৰ্ষণ কৰিছিল মানে ভাৰতবৰ্ষ কি আছিল অতীজৰে পৰা সাংস্কৃতিক আদান প্ৰদান হৈ আছিল বিভিন্ন দেশৰ লগত আৰু সেইবিলাকে কি কৰিছিল সাংস্কৃতিক আদান প্ৰদানে কি কৰিছিল মানে আমাৰ ভাৰতবৰ্ষলৈ বিদেশী শক্তি কিছুমানক আকৰ্ষিত কৰিছিল যে ভাৰতবৰ্ষখন দেখোন ইমান সমৃদ্ধিশালী ৰাজ্য আমি যাব লাগে ভাৰতবৰ্ষলৈ গৈ কি কৰিব লাগে ৰাজত্ব কৰিব লাগে হেনেকুৱা ধৰণৰ কথা আৰু সেইবিলাকৰ পৰাও কি হৈছিল আমাৰ ভাৰতবৰ্ষলৈ বিদেশী শক্তি কিছুমান আকৰ্ষণ হৈছিল বিদেশী শক্তি আকৰ্ষিত কৰা হৈছিল তাৰ পিছত কি হৈছিল ভাৰতৰ উত্তৰ পশ্চিম অংশৰ মাজেৰে গ্ৰীক শক পাৰ্থিয়ান কুশানসকল উত্তৰ পশ্চিমেৰে কোন আহিছিল গ্ৰীক ইণ্ডো গ্ৰীক শক পাৰ্থিয়ান আৰু কুশানসকল প্ৰৱেশ কৰিছিল উত্তৰ পশ্চিম ফালেৰে গ্ৰীক শক কুশান পাৰ্থিয়ান আৰু কুশানসকলৰ কি হৈছিল আগমন ঘটিছিল তাৰ পিছত চোৱা বিখ্যাত ইণ্ডো গ্ৰীক প্ৰথমতে ইণ্ডো গ্ৰীকসকল হা বুলি কলো নহয় ইণ্ডো গ্ৰীক শক পাৰ্থিয়ান কুশান আহিছিল নাই তাৰ পিছত কি হল বিখ্যাত ইণ্ডো গ্ৰীক ৰজাজনৰ নাম কি আছিল মিনান্ডাৰ বা মিলিন্দ ইণ্ডো গ্ৰীক ৰজাজনৰ নাম হল মিনান্ডাৰ বা মিলিন্দ এটো মনত ৰাখিবা দেই বিখ্যাত ইণ্ডো গ্ৰীক ৰজাজনৰ নাম কি বুলি যদি সুধে বিখ্যাত ইণ্ডো গ্ৰীক ৰজাজন হল মিনান্ডাৰ বা মিলিন্দ ঠিক আছে এতিয়া চোৱা তেওঁ কি কৰিছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰি বিভিন্ন চৈত বা বৌদ্ধ বিহাৰ প্ৰতিষ্ঠা কৰিছিল বৌদ্ধ বিহাৰ বা চৈত কিছুমান প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল মিনান্ডাৰে কৰিছিল মনত থাকিব নিশ্চয় এতিয়া চোৱা ভাৰতীয় সংস্কৃতিলৈ ইণ্ডো গ্ৰীকসকলৰ অৱদান ভাৰতৰ সংস্কৃতি কি সংমিশ্ৰিত সংস্কৃতি আমি পাওঁ যে ভাৰতবৰ্ষ সংমিশ্ৰিত সংস্কৃতিৰে সমৃদ্ধিশালী হয় নাই এতিয়া চোৱা ভাৰতীয় সংস্কৃতিলৈ ইণ্ডো গ্ৰীকসকলেনো কি অৱদান আগবঢ়াইছে এয়া চোৱা ভাৰতীয় মানুহে ইণ্ডো গ্ৰীকসকলৰ পৰা জ্যোতিষ শাস্ত্ৰ মুদ্ৰা ভাস্কৰ্যৰ জ্ঞান লাভ কৰিছিল মানে ইণ্ডো গ্ৰীকসকলে তেওঁলোকক কি কৰিছিল শিকাইছিল জ্যোতিষ শাস্ত্ৰৰ কথা শিকাইছিল মুদ্ৰাৰ কথা শিকাইছিল ভাস্কৰ্যৰ কিছুমান জ্ঞান দিছিল দ্বিতীয়তে চোৱা বৌদ্ধ ধৰ্মক বিষয়বস্তু হিচাপে লৈ ইণ্ডো গ্ৰীকসকলৰ প্ৰভাৱত ভাৰতবৰ্ষত গান্ধাৰ শিল্পকলা দুবিধ শিল্পকলা এবিধ আছিল ইণ্ডো গ্ৰীকসকলৰ বৌদ্ধ ধৰ্মক বিষয়বস্তু হিচাপে লৈ গান্ধাৰ আৰু এবিধ কি হৈছিল স্থানীয় শিল্পকলা মথুৰা শিল্পকলা বুলি স্থানীয় শিল্পকলা কি হৈছিল সেই সময়তে বিকাশ লাভ কৰিছিল ইণ্ডো গ্ৰীকসকলে যেতিয়া ৰাজত্ব কৰি আছিল বা ইণ্ডো গ্ৰীকসকলৰ যদি আমি সাংস্কৃতিক অৱদানৰ বিষয়ে চাওঁ তেতিয়া আমি চাম যে তেওঁলোকৰ মূল শিল্পকলাৰ ক্ষেত্ৰত মূল অৱদান হল গান্ধাৰ শিল্পকলা আৰু মথুৰা শিল্পকলা গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল বুলি যদি আমি সুধো তেতিয়া আমাৰ হ'ব গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু হল বৌদ্ধ ধৰ্মক বিষয়বস্তু হিচাপে লৈ ইণ্ডো গ্ৰীকসকলে কি কৰিছিল গান্ধাৰ শিল্পকলা আৰু মথুৰা শিল্পকলা বুলি স্থানীয় শিল্পকলা এটিও বিকাশ লাভ কৰাইছিল ঠিক আছে এতিয়া চোৱা গান্ধাৰ শিল্পকলা আৰু মথুৰা শিল্পকলা চোৱা এয়া হল মথুৰা শিল্পকলা আৰু এয়া হল গান্ধাৰ শিল্পকলা
দেখিছানে যে থিয় হোৱাৰ নিচিনাকে যে আছে মানুহ বুলিয়ে কলো ধৰি লোৱা থিয় হৈ থকাজন হল মথুৰা শিল্পকলা ঠিক আছে আৰু যিজন মানুহ বহি এনেকে হাতজোৰ কৰাৰ নিচিনাকে ভগৱানক প্ৰাৰ্থনা কৰাৰ নিচিনা কৰি আছে সেইটো শিল্পকলাৰ নিদৰ্শন হল গান্ধাৰ শিল্পকলা ইণ্ডো-গ্ৰীক সকলৰ অৱদান আৰু এটা কথা মনত ৰাখিবা এই দুয়োবিধ শিল্পকলা মানে এই দুয়োবিধ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল এয়া চোৱা বৌদ্ধ ধৰ্ম বৌদ্ধ ধৰ্ম এই দুয়োবিধ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল বৌদ্ধ ধৰ্ম আছিল বৌদ্ধ ধৰ্মক মূল বিষয়বস্তু হিচাপে লৈ এই দুয়োবিধ শিল্পকলাই কি হৈছিল বিকাশ লাভ কৰিছিল আৰু কেতিয়া বিকাশ লাভ কৰিছিল ইণ্ডো-গ্ৰীক সকলৰ সময়ছোৱাত এতিয়া চোৱা গ্ৰীক সকলৰ পৃষ্ঠপোষকতাত স্থানীয় ভাষায়ো সমৃদ্ধ লাভ কৰিছিল মানে যিবিলাক ভাষা আমাৰ বিভিন্ন অঞ্চলত স্থানীয়ভাৱে চলি আছিল মানুহৰ মুখে স্থানীয় ভাষা বুলি ক'লে যেটো আমাৰ মানুহৰ মুখে প্ৰচলিত ভাষা হেতু বুজা যায় নাই আৰু সেই সময়ছোৱাত কি হৈছিল গ্ৰীক সকলৰ পৃষ্ঠপোষকতাত স্থানীয় ভাষাই সমৃদ্ধি লাভ কৰিছিল ইয়াৰ পিছত কি হৈছিল সংস্কৃত সাহিত্যটো গ্ৰীক প্ৰভাৱ মন কৰিবলগীয়া সংস্কৃত সাহিত্যৰ যিবিলাক পুথি আছে বা সংস্কৃত সাহিত্যৰ যিবিলাক বিখ্যাত ধৰা কিছুমান নাটক গ্ৰন্থ বিভিন্ন ধৰণৰ আৰু যিবিলাক আছে সেইবিলাকতো কি আমি সংস্কৃত সাহিত্যটো আমাৰ ইণ্ডো-গ্ৰীক সকলৰ প্ৰভাৱ আমি মন কৰিবলগীয়া আৰু তৃতীয়তে চোৱা সংস্কৃত নাটকত পৰ্দাৰ ব্যৱহাৰ গ্ৰীক শব্দ যৱনৰ পৰা গ্ৰীক শব্দ যৱন এনেকে যে কয় নাটক এখনত যৱনিকা পৰিব এতিয়া আৰু কেইটামান খণ্ডৰ পিছতে মানে তোমালোকে যদি কেতিয়াবা নাটক চাইছা নাটক যদি তোমালোকে কেতিয়াবা চাইছা তেতিয়া তোমালোকে মন কৰিবা নাটকত কি হয় এনেকে কয় যে আৰু দুটামান দৃশ্যৰ পিছতে আজিৰ নাটকৰ যৱনিকা পৰিব কয় না নাই সেই যৱনিকা পৰা এই যৱন শব্দটো কি হৈছে যৱনিকা পৰা কথাটো নাটকত যে কয় যৱনিকা পৰিব বুলি যে কয় সেই যৱনিকা পৰাটো কৰ পৰা আহিছে যৱন শব্দৰ পৰা আহিছে আৰু মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীক সকলৰ প্ৰভাৱ অস্বীকাৰ আমি কৰিব নোৱাৰো মুদ্ৰা ব্যৱস্থাৰ যি এই মানে আমাৰ মুদ্ৰা ব্যৱস্থাৰ যিটো প্ৰচলিত নীতি নিয়ম মুদ্ৰাৰ ক্ষেত্ৰতো গ্ৰীক সকলৰ প্ৰভাৱ অস্বীকাৰ কৰিব নোৱাৰো মানে মুদ্ৰাৰ ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট প্ৰভাৱ আগবঢ়াইছে আৰু এটো আমি কেতিয়াও মানে নুই কৰিব নোৱাৰো ঠিক আছে ইয়াৰ পিছত চোৱা এইদৰে গ্ৰীক সকলে সামাজিক সহযোগিতা আৰু সাংস্কৃতিক অৱদানৰ জৰিয়তে ভাৰতীয় মাটিক নিজৰ বুলি আকোৱালি লৈছিল সামাজিক সাংস্কৃতিক দিশত বিভিন্ন অৱদান আগবঢ়াই নিজৰ বুলি আকোৱালি লৈ কি কৰিছিল ভাৰতক মানে নিজৰ বুলি আকোৱালি লৈ তেওঁলোকো ভাৰতীয় হৈ পৰিছিল ভাৰতৰ লগত মিলি গৈছিল আৰু ভাৰতীয় হৈ পৰিছিল তাৰ পিছত কি হৈছে খ্ৰীষ্টপূৰ্বৰ প্ৰথম শতিকাৰ প্ৰথম অংশত ইণ্ডো-গ্ৰীক সকল গ'ল হেনেকে তেওঁ গ'ল নহয় মানে ইণ্ডো-গ্ৰীক সকল ভাৰতীয় হৈ পৰিল ভাৰতবৰ্ষলৈ আহিল আৰু ভাৰতীয় হৈ পৰিল তাৰ পিছত ইণ্ডো-গ্ৰীক সকলৰ পিছত কোন আহিছিল পল্লৱসকল তেওঁলোকে কি কৰিছিল উত্তৰ পশ্চিম অঞ্চলত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল মানে আমি যদি এই পাঠটোৰ পৰা আমি যদি শিকো যে কি হল প্ৰথমতে কোন আহিল শুংগসকল আহিল তাৰ পিছত কোন আহিল কান্ন আহিল হয় নাই তোমালোকে এইটো ভিডিঅত নহয় ইয়াৰ যেটো আমাৰ অংশ 1 নম্বৰ অংশৰ ইয়াৰ আগৰ যেটো ভিডিঅ হেতু মই পঢ়াইছো নহয় তোমালোকক যে প্ৰথমতে কোন আহিছিল শুংগ আহিছিল তাৰ পিছত কোন আহিল কান্ন আহিল তাৰ পিছত কোন আহিল সেডি ৰাজ্য স্থাপন কৰিছিল নহয় মহামেঘবাহনে হয় নাই তাৰ পিছত কোন আহিল সাতবাহনসকল আহিল আৰু সাতবাহনসকলৰ পিছত কোন আহিল সাতবাহনসকলৰ পিছত আহিল ইণ্ডো-গ্ৰীক সকল দেশীয় ৰাজ্যবোৰ আমি এক্সট্ৰাকে থৈছো মানে বেলেগকে থৈছো দেশীয় ৰাজ্য ধৰি লোৱা পালো নহয় তিনিখন চোল চেৰা পাণ্ড এই তিনিখনে ৰাজ্য স্থাপন কৰিছিল ৰাজ্য কৰি তেওঁলোকে 400 বছৰ কাল ৰাজত্ব কৰিছিল এটো আমি এক্সট্ৰাকে থৈছো ঠিক আছে আজি আমি এইখিনি শিকিলো আজি আমি কি শিকিলো মূলত দেশীয় ৰাজ্যৰ কথা শিকিলো এই তিনিখন দেশীয় ৰাজ্য চোল চেৰা পাণ্ড তেওঁ সেই দেশীয় ৰাজ্যৰ চোল ৰাজ্যৰ ৰাজধানীৰ কথা পালো তাৰ পিছত চেৰা ৰাজ্যত যে এটা নৌবাহিনী আছিল হেয়া শিকিলো পাণ্ড ৰাজ্যত কি হৈছিল এগৰাকী মহিলা শাসনকৰ্তা আছিল হেয়া শিকিলো তাৰ পিছত আমি ইণ্ডো-গ্ৰীক সকলৰ কথা পঢ়িলো সামাজিক সাংস্কৃতিক বৰঙনিৰ কথা পঢ়িলো ভাষাৰ ক্ষেত্ৰত স্থানীয় ভাষাক কেনেকৈ মৰ্যাদা দিছিল হেয়া শিকিলো
মুদ্ৰা ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান যে অনস্বীকাৰ্য সেয়া পালো আমি পালো নাই সংস্কৃত নাটকৰ জবনিকা শব্দটো মানে সংস্কৃত নাটকৰ পৰ্দাৰ ব্যৱহাৰত এই জবন শব্দটো ইণ্ডো-গ্ৰীকসকলৰ জবনৰ পৰা আহিছে হেতু আমি শিকিলো নাই এইখিনি কথা আজি ক্লাছটোত শিকিলো এতিয়া আহাচোন ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি মূল্যায়নৰ ফালে যাওঁ তোমালোকে কি কি শিকিলা আজি আমি পৰীক্ষা কৰো এতিয়া চোৱা মূল্যায়নত চোৱা চোল ৰাজ্যৰ ৰাজধানী এইমাত্ৰ মই কৈছো কোৱা চোল ৰাজ্যৰ ৰাজধানী কি আছিল দিয়া তোমালোকে মনতে চিন দি লোৱা কি আছিল চেৰা আছিল পাণ্ড আছিল উৰেয়ু আছিল কি আছিল চোল ৰাজ্যৰ ৰাজধানী চোল ৰাজ্যৰ ৰাজধানী আছিল উৰেয়ু পাইছো নহয় আমি জানি থওঁ আহা পাইছো নে নাই ক্লাছটোতে পাইছিলো জানি থওঁ আহা মই কৈ দিছিলো নহয় তোমালোকৰ কিতাপতো আছে জানি থওঁ আহা চোল ৰাজ্যৰ ৰাজধানী আছিল উৰেয়ু ভেৰি গুড এতিয়া চোৱা 2 নম্বৰ প্ৰশ্নটো ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম হল ইণ্ডো-গ্ৰীকসকলৰ ৰজাবিলাকৰ পাইছিলো নহয় এজন আছিল বিখ্যাত ৰজা ইয়াতে চোৱা কি আছে শতকৰ্ণী প্ৰথম মিনান্দাৰ আৰু কনিষ্ক কি হ'ব ইণ্ডো-গ্ৰীকসকলৰ ৰজাজনৰ নাম কি হ'ব মিনান্দাৰ বা মিলিন্দ কেতিয়াবা তোমালোকক মিলিন্দ বুলিও দিব পাৰে দেই মিলিন্দ তেওঁৰ আন এটা নাম মিলিন্দ ইণ্ডো-গ্ৰীকসকলৰ বিখ্যাত ৰজাজনৰ নাম হ'ল মিনান্দাৰ বা মিলিন্দ ঠিক আছে মনত থাকিব এতিয়া চাওয়া 3 নম্বৰ প্ৰশ্ন গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম শুদ্ধ নে অশুদ্ধ গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু কি আছিল এটা কি হ'ব শুদ্ধ হ'ব নে অশুদ্ধ হ'ব মূল বিষয়বস্তু কি আছিল গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু আছিল বৌদ্ধ ধৰ্ম হয় নে নাই শুদ্ধ গান্ধাৰ শিল্পকলাৰ মূল বিষয়বস্তু বৌদ্ধ ধৰ্ম আছিল ঠিক আছে আশা কৰিছো তোমালোকে সুন্দৰকে বুজি পাইছা পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পৰৱৰ্তী অংশটোৰ বিষয়ে আলোচনা কৰিম আজিলৈ এৰিছো ধন্যবাদ